মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈ যোৱা প্ৰশ্ন কাকতৰ প্ৰশ্নবিলাক আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে ইয়াৰ পৰা অনুধাৱন কৰিব পাৰিব, মিলাই ল'ব পাৰিব যে আপোনালোকৰ শ্বৰ্ট কুৱেশ্যন আৰু MCQত কিমান নম্বৰ আহে। গতিকে মোৰ হাতত আজি আছে A চিৰিজৰ এটা কুৱেশ্যন পেপাৰ আছে। গতিকে আপোনালোকৰ যদি B, C অথবা D চিৰিজৰ থাকে তেনেহ'লে আপোনালোকে আপোনালোকৰ কুৱেশ্যন চিৰিয়েলবিলাক অলপ মিলাই ল'ব। গতিকে এতিয়া আমি প্ৰশ্নবিলাক আলোচনা কৰিম। The number 1 question is, with reference to the ball poem, choose the statement that correctly identifies the underlined words. I would not intrude on him. ইয়াত I to কাক বুজোৱা হৈছে? ইয়াত I to obviously কবিক বুজোৱা হৈছে, the poet, and him is the boy. গতিকে প্ৰথম নাম্বাৰ A অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ। The poet would not intrude on him. ইয়াত 1 অপশ্যনটো ৰাইট হৈ যাব। The second question is, I have been reading as much as I could tea. Rasbir said, no one really knows who discovered tea, but there are many legends. While making this statement in Tea from Assam, Rajiv suggests that the traditional stories regarding the origin of tea are not dashed till today. Are not বুলি কৈছে। ইয়াত ওপৰত কোৱা হৈছে no one really knows who discovered about tea, বাট দেয়াৰ আৰ মেনি লেজেন্ডছ। তাৰ মানে ইয়াৰ অৰ্থটো হৈছে বিভিন্ন কাহিনী আছে যদিও, কিন্তু আমি নিশ্চিতকৈ কোনো এটা ঘটনাকে আমি সঠিক বুলি ক'ব নোৱাৰি। তাৰ মানে কোনো এটা ঘটনাকে আমি অথেণ্টিক বুলি ক'ব নোৱাৰি। গতিকে ইয়াত চি উত্তৰটো আমাৰ শুদ্ধ অপশ্যন হৈ যাব। দ্য কুৱেশ্যন নম্বৰ 3, হাউ ডিড দ্য জুনিয়ৰ এছিষ্টেণ্ট অফ দ্য ল ফাৰ্ম ফিল ৱেন হি ৱাজ চেণ্ট টু চাৰ্ভ চামন্স? দ্য হেড ড্ৰাইভাৰৰ ওপৰত দিয়া হৈছে যে তেওঁ কেনেকুৱা অনুভৱ কৰিছিল যেতিয়া তেওঁক বিভিন্ন ঠাইলৈ এই চামনবিলাক পঠোৱা হৈছিল কোৰ্টৰ পৰা। হি ফাউণ্ড দ্য ৱৰ্ক আনপ্লিজেণ্ট। গতিকে এই কামটো তেওঁ ভাল পোৱা নাছিল, আনপ্লিজেণ্ট বুলি কৈছে তেওঁ। এণ্ড দ্য কুৱেশ্যন নম্বৰ, ইয়াত আৰু এটা ৱাৰ দিয়া আছে, মানে ওপৰতো কৰিব পাৰে, তলতো কৰিব পাৰে। বি উইল্ডাৰ্ড শব্দটোৰ অৰ্থটো কি? ইয়াত বি উইল্ডাৰ্ড শব্দটো হৈছে বি ফুল্ড অথবা ষ্টুপিড বুলি হ'লেও এইটো ৰাইট হ'ব, বি ফুল বুলিও একেই অৰ্থ হ'ব। আৰু যিহেতু আমাৰ ওপৰতো আৰু অৰ দিয়া আছে, গতিকে আমাৰ ইয়াতো যিটো হ'ব ইয়াতো সেইটোৱে হ'ব। তাৰমানে অৰ্থাৎ দুয়োটাত বি হ'ব লাগিব, তেতিয়াহে আমাৰ কুৱেশ্যন নম্বৰ 3টো এনচাৰ মিলিব। Choose the number 4, choose the option that correctly changes the voice of the given sentence. I cooked all the dessert items served yesterday. All the dessert items served served yesterday were cooked by me. All the dessert items served yesterday were my cooking. No, এইটো তো হ'ব নোৱাৰে, বিটো হ'বই নোৱাৰে। তাৰপিছত চাই আছোঁ, all the deserted items are cooking by me which were served yesterday. এইটো নহ'ব, all the deserted items cooked by me was served. All the deserted items cooked by me was served to all the deserted items. All the deserted items served yesterday were cooked by me. ইয়াত এই নাম্বাৰটো শুদ্ধ হৈ যাব, অলপ কনফিউজিং আছিলে এইটো। নাম্বাৰ 5, ব্ৰিলিয়াণ্ট চাইণ্টিষ্ট দাও হি ৱাজ, গ্ৰিফিন ৱাজ ৰাদাৰ এ ললেছ পাৰ্চন। যদিও এটা চাইণ্টিষ্ট, ভাল এটা চাইণ্টিষ্ট আছিল, ব্ৰিলিয়াণ্ট আছিল, কিন্তু তেওঁ এটা বেআইনী মানুহ আছিল, আইন তেওঁ অমান্য কৰিছিল। গতিকে ইয়াত হুইচ অফ দ্য ফলোয়িং অল্টাৰনেটিভছ এক্সপ্ৰেছ দ্য ৰাইটাৰ্ছ এটিটিউড টু গ্ৰিফিনক লৈ তেওঁৰ মনোভাৱটো কেনেকুৱা আছিল? ডিছএপ্ৰুভেল হ'ব এইটো, ডিছএপ্ৰুভেল, তেওঁক এপ্ৰুভ কৰা নাই। যদিও ব্ৰিলিয়াণ্ট আছিল, তেওঁ আইন অমান্যকাৰী আছিল। যিহেতু এইটো চি হৈছে, গতিকে তলতো চি হ'ব। When the younger lawyer reached New Million, his eager expectation of a sweet and simple countryside was severely disappointed. Why? Small rivers overflowed the streets and houses did not have good paint. এইটোও হ'ব, এইটো নহয়। The streets were dirty and the shops were painted brown or were bare of any print. এইটো একেবাৰে কিতাপত দিয়া আছে এই লাইনটো। গতিকে ইয়াত চি নম্বৰটো হ'ব, দুয়োটা চিতে হ'ব, যিহেতু ৱাৰ দিয়া আছে এটা কুৱেশ্যনেৰে দুয়োটা উত্তৰ হয়। Question number 6, in the tale of Custard the Dragon, how is Custard
portrayed before the arrival of the period to অহাৰ আগতে তেওঁৰ কেনেকুৱা ভাৱ ধৰিছিল as a fires and intimidating dragon তেওঁ অগ্নিশৰ্মা হৈ ভয়ংকৰ ৰূপে এই আক্ৰমণ কৰিছিল গতিকে এইটো হ'ব বি Next question 7. What is the boy feel when he loses a ball as mentioned in the ball poem? And যে sad to হয় কিন্তু ইয়াতকৈ আমাৰ ষ্ট্ৰেছ যিটো আছে তেওঁক মানসিকভাৱে তেওঁ ষ্ট্ৰেছ হৈ পৰিছিল অৰ্থাৎ তেওঁ মানসিকভাৱে অলপ চিন্তিত হৈ পৰিছিল ভাগি পৰিছিল এইটো হ'ব ষ্ট্ৰেছ এইটো sad to হয় কিন্তু ইয়াতকৈ আমাৰ বেছি ভাল উত্তৰ যেহেতু আছে ষ্ট্ৰেছ গতিকে এইটো কম আমি Number 8. Hey, a tea garden Rajbir cried excitedly, but Pranjal did not share Rajbir's excitement. Why was it so? Because Pranjal did not like it, because Pranjal loved the hills, because Pranjal was familiar with the landscape dotted with tea gardens. It was C2 Hudhutru. Yep, তার পিছৰ question রয়েছে number 9 question রয়েছে Man's goodness is a flame that can be hidden but never extinguished. In the line from long walk to freedom, provide a word that has same meaning. ইয়াত তাৰমানে এক্সটিংগুইশটোৰ অৰ্থটো হৈছে নুমাই দিয়া আৰু পুট আউটটোৰ অৰ্থ হৈছে নুমাই দিয়া আৰু পুট ওৱান আছিল পুট ওৱানটোৰ অৰ্থ হৈছে পিন্ধা পুট আউট মানে নুমাই দিয়া লেংগুৱেজটোৰ শব্দটোৰ অৰ্থটো হৈছে ৰিলেক্সড তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 11 with reference to the chapter the tea from Asar what do you think is the speaker's tone in the quoted sentence you seem to have done your homework before coming ইয়াত প্ৰাঞ্জলৰ দেউতা কৈছিল কথাটো আৰু ইয়াত কি হিচাপে কৈছিল তেওঁৰ টোন তেওঁৰ যিটো হৰ এইটো কেনেকুৱা আছিল এপ্ৰিচিয়েটিভ অৰ্থাৎ প্ৰশংসনীয় যিহেতু তেওঁ হোমৱৰ্কবিলাক কৰি আছে ধুনীয়াকৈ চোৱাৰ বিষয়ে ক'ব পাৰিছিল গতিকে ইয়াক প্ৰশংসা কৰিছিল প্ৰেজ কৰিছিল কুৱেশ্যন 12 Choose the correct option to complete the sentence she gave dash money to and she had to the ইয়াত দি লিটিল হ'ব যেহেতু মানিটো আমি আনকাউণ্টেবল বুলি ধৰোঁ গতিকে ইয়াত লিটিলটো হৈ যাব দি লিটিলটো হৈ যাব fill in the blanks Lina is dash careful than her sister yet more careful than her sister little to hobo noare positive degree yet comparative buli korase least to hobo noare most to no superlative hoy eto nobo for question number 14 Fowler felt let down why midnight visitor because Fowler kiyo mane felt let down mane teo মনটোতে কিয় তেওঁ ভাল আশা কৰা মতে তেওঁ অনুভৱ কৰা নাই কাৰণ the Fowler realized that the secret agent was not coming to the hotel itu নহয় the secret agent led him to a hotel room which was rather gloomy এইটো হয় এইটো রাত gloomy শব্দটো ইয়াত হোটেলৰ বিষয়ে কোৱা হৈছে গতিকে আমাৰ সিটো শুদ্ধ উত্তৰ হৈ যাব নেক্সট কুৱেশ্যন ইয়াত আকৌ দিয়া আছে ওৱাৰ বুলি দিয়া আছে অথবা আপোনালোকে তলটো কৰিব পাৰে জাষ্ট leave it to me and you will have them within an hour what is the context of the sentence quoted from a question of trust ইয়াত কি বুলি কৈছে it is about the safe and the jewelry এই ছোৱালীজনী কিন্তু কৈছে জুৱেলাৰীটো কৈছিল যে আপুনি মোক এইটো দি দিয়ক এইটো জুৱেলাৰী আৰু সেফটোৰ কথা কোৱা হৈছে গতিকে দুইটাৰ লগত কোৱেশ্চন মিলিছে অৰ্থাৎ কনফাৰ্ম এইটো শুদ্ধই হ'ব তার পিছত হইছে 15 নম্বর কোশ্চেন ওয়ান রিসিভিং দ্য লেটার ফ্রম দ্য পোস্টমাস্টার ল্যান্সো ডিড নট সিম সারপ্রাইজড বিকজ কিয়তেও সারপ্রাইজ হওয়া নাই বিকজ হি ওয়াজ কনফার্মড অফ রিসিভিং এ রিপ্লাই ফ্রম গড ইয়াত সি উত্তরটো বি উত্তরটো হৈ যাব আৰু যি এইটো কৰিছে এইটো শুদ্ধই কৰিছে নেক্সট 16 এ প্লেগ অফ লকাষ্ট would have left more than this ল্যান্সো made this remark as his crops were destroyed by a hailstormৰ দ্বাৰা তেওঁৰ ক্ষেতটো ধ্বংস হৈছিল shivering with cold he hurried to Drury Lane which of the following alternatives explain the reason behind the subject's visit to Drury Lane footprints without feet or he wanted to watch a theater
He wanted to spend some time at the shop. No, it was he wanted to get some food and clothing. He wanted to become invisible. ইয়াত কিয় যোৱা হৈছিল ইয়াত আমি ৱাৰটো আলোচনা কৰিম. But if I did not think much about Lutkins, the office did. I found them all upset. What made the office upset? Because the speaker did not bother much about Lutkins, although he was paid for it. Because the speaker left Lutkins behind, they gave away important papers to him. Because Lutkins was still missing the because Lutkins had made fun of the officer wasted their time. Itu hobo itu because the speaker did not bother about Lutkins, although he was paid for it. এইটো হ'ব যিহেতু অফিচৰ পৰা তেওঁক পঠাই দিয়া হৈছিল ধৰি অনাৰ কাৰণে, কিন্তু আনিব পৰা নাই। তেওঁ সেইটো বিষয়ত বেছি গুৰুত্ব দিয়া নাছিল, কিন্তু তেওঁক টকা যিহেতু দিয়া হৈছিল সেইকাৰণে অফিচাৰবিলাক তেওঁৰ কথা ভাবি থাকিব। ইয়াত এইটো হৈছে হি ৱান্টেড টু ৱাচ এ থিয়েটাৰ। ড্ৰাৰী লেনত কিয় গৈছিল? থিয়েটাৰ চাবলৈ গৈছিল। ফুড এণ্ড ক্লোথিংটো হ'ব হৈ যাব পাৰে ফুড এণ্ড ক্লোথিং। তো ইয়াত যে হি ৱান্টেড টু ৱাচ এ থিয়েটাৰ, এই কুৱেশ্যনটো অলপ কনফিউজ আছে মোৰ। 18 কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি এণ্ড দে আৰ মোৰ দেন উইলিং টু ৰিকাউণ্ট। ইয়াত ৰিকাউণ্টৰ নিউমাৰাছ টেলছ অফ ভেলু, ৰিকাউণ্টৰ অৰ্থটো কি হৈছে? টু নেৰেট, বৰ্ণনা কৰা। ৰিকাউণ্ট কৰা মানে বৰ্ণনা কৰা। In the poems Animals, the poet claims that he can live with animals. এটু একেবারে সহজ কোশ্চেন, এনিমেলস। Question number 20. Horace Danby never got a chance to work on a new plan after the Short Over Grants episode. Why? Because তেওঁক জেলত আবদ্ধ কৰা ৰখা হৈছিল। He was put behind the bars. এইটোৱে হ'ব শুদ্ধ উত্তৰ। ইয়াত war বুলি দিয়া আছে। And as the light came one fowler, I had his first authentic thrill of the lady. In this sentence, the midnight visitor, what thrill is being referred to? A stranger with a pistol stood inside the hotel room. A number 2 শুদ্ধ উত্তর। আর যেহেতু আমার ইয়াত ওয়ার দিয়ে আছে, কোয়েশ্চেন একেটাই হয়, গতিকে শুদ্ধ উত্তর দুইটারে একে অপশন হব। In question number 21, read the two statements given below with reference to Madam Rides the Bus. Statement 1, Valli had many playmates of her age in her neighborhood. এইটো তো শুদ্ধ নহয়, এইটো ক্যান্সেল, ক্রস। Statement 2, Valli gained many new unusual experiences by watching the streets. এইটো শুদ্ধ হয়। That means A wrong, B right. ইয়াত অপশন আছে A is true, 1 is true, 1 to false, 1 is false and statement 2 is true. অপশন বি, ইয়াত অপশন বি টু শুদ্ধ উত্তর হয়ে যাব। In 22, question number 22, according to the poet Leslie Norris, where should the tiger ideally be? Ideally এর প্রাকৃতিকভাবে কোথ থাকিব লাগিছিল? Quickly walking in a cage in the zoo, no. Sleeping in a concrete, no. Snarling around the houses at the jungles, yes. ইয়াত সি নম্বর 2 শুদ্ধ উত্তর হয়ে যাব। The right option is answer C. The small boy in the ball poem is experiencing realization. বস্তু হেৰাই যোৱাৰ যেটো অনুধাৱন হেতুতেও কৰি আছে realization. Choose the correct option to fill in the blanks. All tickets for the cultural night have been sell out, বিক্রি কৰি দিয়া। সম্পূৰ্ণখিনি all the ticket বুলি কৈছোঁ, all ticket বুলি কৈছোঁ, গতিকে sold out past tense। 25, did you dash reference from? ইয়াত সাইট হ'ব, ইয়াত সিটটো নহ'ব নোৱাৰে, কি হয় তাৰ মানে এইটো হৈছে স্থান বুলি বুজায়। আৰু সিটেড যেহেতু ইয়াত ডিড আছে, সেই সিটেড হ'ব নোৱাৰে, সাইটেড হ'ব নোৱাৰে, গতিকে সাইট। 31 minute, Ozable said moodily, the appointment was for 12:30. I wish I knew you learned about the report, Max. What report was referred to by Ozable? ইয়াত কিহৰ ৰিপৰ্ট বুলি কোৱা হৈছে? Reporting concerning world wars, report on Nazi occupation, report concerning espionage,
report concerning some new missiles. ইয়াত মিছাইলৰ কথাটো কোৱা হৈছে। গতিকে আমি ৱাৰ বুলি দিয়া আছে দ্য চেফ ইট ৱাজ নট গোয়িং টু বি হাৰ্ড টু অ'পেন হোৱাট ইজ ডান উইথ থট চ' বিকজ হি হেড লিভড উইথ লকছ এণ্ড চেফছ অল হিজ লাইফ। ইয়াত তেওঁৰ কাৰণে সহজ আছিল, কিয়? কাৰণ তেওঁ তলা চাবিৰ ব্যৱসায় কৰিছিল আৰু তেওঁৰ কাৰণে তলা এটা খোলাটো বেছি টান কাম নাছিল। আৰু যিহেতু এইটোৰো এ হৈছে এইটোৰো এ হৈছে, দ্যাট মিনছ আৱাৰ আনচাৰ ইজ 100% কাৰেক্ট। 27 নম্বৰ কুৱেশ্যনটো হৈছে The ceremony is taking place in the Sandstone Amphitheatre of Pretoria refer to the celebration of South Africa's first এইটো ডেম'ক্ৰেটিক আছিল ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল। যিহেতু ডেম'ক্ৰেটিক হ'লে ৰেচিয়েল হ'ব নোৱাৰে, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট। চিলেক্ট দ্য কাৰেক্ট কম্বাইনেশ্যন অফ চেণ্টেন্স ফৰ দি গিভেন চেণ্টেন্সেছ। কম্বাইনেশ্যন ইয়াত যুক্ত কৰিব হৈছে হি হেজ ন' ষ্ট্ৰেংথ, তেওঁৰ শক্তি নাই, হি হেজ ন' ইণ্টেলিজেঞ্চ, তেওঁৰ বুদ্ধিও নাই। দ্যাট মিনছ হি হেজ neither strength nor intelligence. That means the answer number C, option number C is the correct answer. He has neither strength nor intelligence. 29 according to the author of Kurg, the people of Kurg are possibly descendants of the Arab আৰু গ্ৰীকৰ কথা বুলি কোৱা হৈছিল। ইয়াত option number A2 right option. Why does even the most laid-back individual becomes adventurous in Kurgo? Because Kurgi people do not welcome. No, it hobo nore. Because Kurgi culture is adventure friendly. Etu pisot dekhim. Because the environment offers tourists for the adventure sports and activities. Yes, C number 2 শুদ্ধ উত্তর। Because laid-back people find it difficult to while away time at Kurgo. Laid-back people find it difficult to no, it hobo nore. Choose the correct option to fill in the blanks. Dash the long run. It is important to listen dash our instincts before taking a major decision. Before কোনো এটা সিদ্ধান্ত লোৱাৰ আগতে আমি কি কৰিম? তাৰ ইয়াত টু হ'ব পিছত টু আছে, টু ইয়াত দুটা আছে ফৰ, প্ৰথমটো হ'ব ফৰ দ্য লং ৰান। যিকোনো এটা লং কামৰ কাৰণে আমাৰ সিদ্ধান্তটো ধুনীয়াকৈ ল'ব লাগে, এই কথাটো কৈছোঁ। গতিকে ইয়াত আমাৰ D2 শুদ্ধ উত্তৰ। Question number 32. Choose the indirect form of the my friend said to me, have you had your lunch? Narration says, my friend told to know, my friend asked me if I had my lunch. ইয়াত A number 2 শুদ্ধ উত্তৰ হৈ যাব, had my lunch। ইয়াত A শুদ্ধ, যিহেতু এইটো পাষ্ট প্ৰেজেণ্ট পাৰফেক্টত আছে আৰু হেড থাকিলে হেড হয়, সেইকাৰণে দুটা হেড হ'ব। আইডেণ্টিফাই দ্য কাৰেক্ট কুৱেশ্যন টেগ টু ফিল ইন দি ব্লাংকছ। হি ইজ এ টিচাৰ, ইজন্ট হি। ডি নম্বৰ 2 শুদ্ধ উত্তৰ হৈ যাব। 34 চুজ দ্য কাৰেক্ট টেন্স ফৰ্ম টু ফিল ইন দ্য ট্ৰেইন ডেছ বিফৰ উই ৰিচড দ্য ষ্টেচন। বিফৰৰ আগৰখিনি কি হয়? পাষ্ট পাৰফেক্ট বুলি হয়। দ্য ট্ৰেইন had left. The train had left before we reached the station. আগৰটো past perfect আৰু পিছত যে ঘটনাটো হৈছে past indefinite. The structure they created formed the basic of one of the harshest, more inhuman societies that would has ever known. What does structure refer to in this sentence from long walk to freedom? ইয়াত কি কৈছোঁ? এপাৰ্থেইডটো হ'ব। এপাৰ্থেইডৰ যি ব্যৱস্থাটো কৰিছিল এইটো হাৰ্শেছ আছিল। So the option number B is the right answer. Identify the literary device used in the line from animals. I think I could turn and live with animals. যিহেতু ইয়াত এনিমেলৰ লগত ডাইৰেক্ট কৈছোঁ, গতিকে ইয়াত চিমিলি হ'ব নোৱাৰে, ইয়াত মেটাফৰটো ৰাইট আনচাৰ হ'ব। In the story A Letter to God, what was the most likely response that the postmaster expected in Lance's second letter to God? যে পোষ্ট মাষ্টাৰজনে কি ৰেছপন্স পাইছিল বুলি আশা কৰিছিল? ইয়াত কি? গ্ৰেটিটিউড, যে তেওঁক যিহেতু টকাখিনি পঠাই দিয়া হৈছে, গতিকে তেওঁ গ্ৰেটিটিউড ফিল কৰিব। এইটো হ'ব ৰাইট আনচাৰ, নাম্বাৰ চি, গ্ৰেটিটিউড ইজ দি ৰাইট আনচাৰ। ইন দি চেণ্টেন্স ফ্ৰম এ লেটাৰ টু গড হুইচ লিটাৰী ডিভাইচ ইজ ইউজড, দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল। ইয়াত এজ অথবা লাইক থাকিলে কোৱা হৈছিল
যে সিমিলি হ'ব, গতিকে সিমিলিটো হ'ব শুদ্ধ উত্তৰ। Question number 39. Read the following again to choose the correct option. Statement 1. Ferocious animals like tiger are a threat to the natural and human world. Natural and human. Ferocious animals like tigers are a threat to the natural and human world. ইয়াত ন্যাচাৰেল যেহেতু আছে, ইয়াত আমি শুদ্ধ বুলি ধৰিম। হিউমেন ৱৰ্ল্ডৰ কাৰণে কি বিপদজনক হয় নেকি? নহয়, এইটো আমাৰ যিটো বায়'স্ফিয়াৰ সেইটো আৰু প্ৰসিদ্ধ কৰে, গতিকে আমি এইটো শুদ্ধ বুলি ধৰিব লাগিব। ষ্টেটমেণ্ট 2. জু এনিমেলছ বিকাম কোৱাইট প্লেচিড ইনচাইড দেয়াৰ কেজ। প্লেচিড শান্ত বুলি কৈছে ইয়াত, চ' প্লেচিড এণ্ড প্লেচিড শান্ত বুলি কৈছে ইয়াত। শান্ত হয়, কিন্তু সেইটো তেওঁ খংটো দেখুৱাব নোৱাৰে। কোৱাইট ৰেজ বুলি কৈছে তাত, কোৱাইট প্লেচিড বুলি কোৱা নাই। কবিতাত আছে কোৱাইট ৰেজ, ইয়াত আছে প্লেচিড। প্লেচিড মানে শান্ত আৰু ৰেজ মানে হৈছে এংগাৰ, গতিকে এইটো শুদ্ধ হ'ব নোৱাৰে। দ্যাট মিনছ এ ইজ ট্ৰু, বি ইজ ফল, 1 is true and statement 2 is false. That is option number C is the right answer. In the poem Amanda, what is Amanda's primary desire? তেওঁৰ প্ৰাথমিক আকাংক্ষাটো কি আছিল? এইটো ফ্ৰীডম তেওঁ বিচাৰিছিল, গতিকে মাৰমেড। ফ্ৰীডম পাই তেওঁ কি মাৰমেড হ'ব বিচাৰিছিল আৰু বিভিন্ন ৱাৰফেন হ'ব বিচাৰিছিল, গতিকে তেওঁ ইয়াত মেইন উদ্দেশ্য তেওঁৰ আছিল কি, মেইন আকাংক্ষাটো আছিল ফ্ৰীডম। স্বাধীনতা পালে তেওঁ যি টি কৰিব পাৰিব। এতিয়া আমাৰ আহিছোঁ কুৱেশ্যন ফ্ৰম দ্য পেছেজৰ কুৱেশ্যনখিনি ইয়াত হৈছে। হোৱাট ডিড লেন্সো ডু থ্ৰু আউট দি মৰ্ণিং? লেন্সো কি কৰিছিল? ৱাচড দ্য স্কাই, আকাশৰ পিনে তেওঁ চাই আছিল। চুজ দি কাৰেক্ট এণ্টনিম অফ ক্ৰিষ্ট মানে টপ অফ এ হিল বুলি আছিল তাত, টপ। ইয়াত আকৌ দিয়া হৈছে, এটা পেছেজ দিয়া হৈছে। পেছেজৰ কুৱেশ্যনখিনি আমি কৰিম এতিয়া। পেছেজৰ কুৱেশ্যনখিনি অলপ পঢ়িব লাগিব, মই যিহেতু পঢ়া নাই। পঢ়াৰ পিছত মই ডিছক্ৰিপশ্যন বক্সত এইটো দি দিম। তাৰপিছত ইয়াত 2 নম্বৰ কুৱেশ্যন কিছুমান আছে, 2 নম্বৰৰ কাৰণে এইটো আমি আলোচনা পিছত কৰিম পিছৰ ভিডিঅ'ত। ডেছক্ৰাইব দি ইনচাইড অফ দি বাছ। তো ইনচাইড অফ দি বাছটো আছে, আমি ইনচাইড অফ দি বাছ ইয়াৰ পৰা লিখিলে আমি উত্তৰটো পাই যাম। এইখিনি আমি লিখিলে হৈ যাব। ছফ্টৰ বিপৰীত দিছে, ছফ্টৰ বিপৰীত হাৰ্ট, HARD, আৰু বিউটিফুলৰ বিপৰীত হৈছে আগলি, UGLY, আগলি। আৰু ছফ্টৰ বিপৰীত হৈছে হাৰ্ট, HARD, হাৰ্ট। আৰু ইয়াত 4 মাৰ্কৰ কুৱেশ্যন আছিল কিছুমান, ইয়াত এছে আছিল। আৰু তাৰপিছত আমি চাম গ্ৰামাৰত থাকিব পাৰে কিছুমান। 1 মাৰ্কৰ কুৱেশ্যন আছে। দ্য ইউথ আৰ দি কাণ্ট্ৰিজ ফিউচাৰ। এইটো হ'ব যুৱকসকল হৈছে দেশৰ ভৱিষ্যত। দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দি ছান, যে পৃথিৱী সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰে বা ঘূৰি থাকে। হুৱেৰ আৰ ইউ গোয়িং নাও? এইটোৰ মিনিংটো হ'ব তুমি ক'ত গৈ আছা, তুমি এতিয়া ক'ত গৈ আছা। তাৰপিছত ইয়াত আছে দ্য ছান ডেছ ইজ এ ইউনিভাৰ্চেল ট্ৰুথ ৰাইজেছ হ'ব, RISES। When I met her she was reading, এটা হ'ব she was reading, READING, রিডিং। তাৰপিছত আছে I often go to Mumbai, কম্বাইন কৰিব দিছে। মুম্বাই ইজ দ্য কমাৰ্চিয়েল কেপিটেল অফ ইণ্ডিয়া। ইয়াত যেহেতু I often go to মুম্বাই আছে, আকৌ মুম্বাই আছে, গতিকে ইয়াত কি হ'ব I often go to মুম্বাই, হুইচ ইয়াত হ'ব কি ৰিলেটিভ প্ৰনাউনটো কি হ'ব, কনজাংচনটো কি হ'ব হুইচ। তাৰপিছত যিখিনি আছে সেইটো খালি মুম্বাইৰ ঠাইত কি হ'ব ফুল ষ্টপ উঠি গৈ মুম্বাই ছেকেণ্ড মুম্বাইৰ ঠাইত হুইচ হ'ব। তাৰপিছত যিখিনি আছে সেইখিনি। তাৰপিছত ইয়াত ৰিৰাইট দি ফলোয়িং এজ ডিৰেক্টেড। ইয়াত মেন ইজ মৰ্টাল, এইটো নেগেটিভ কৰিব দিছে, এইটো হ'ব মেন ইজ নট
ইমৰ্টাল ৱেল ডান। এইটো কি কৰিছে এছাৰ্টিভ চেণ্টেন্সত লিখিব আছে ইউ হেভ ডান ৱেল। ইয়াত আমি পেছেজটো চাওঁ, পেছেজটো যিটো আছিল পেছেজটো অলপ চাব লাগে, সেইকাৰণে অলপ পিছত দিলোঁ। ইয়াত কৈছে এৰেঞ্জ দ্য ফলোয়িং ইভেণ্টছ ফ্ৰম ৰবীন্দ্ৰনাথ টেগোৰছ লাইফ ক্ৰনলজিকেলি। ইয়াত চিৰিয়েলি কৰিব লাগিব আমাৰ। He was awarded the Nobel Prize for Literature. He was born as the 14th child of Rabindranath Tagore. He came to England. He first visited Europe in 1978. Rabindranath Tagore was born into foremost families of Bengal. He was the 14th children. 14 childrenৰ কথা আমি ইয়াত পালোঁ, গতিকে 14 চিলড্ৰেন ইয়াত এইটো আহিব প্ৰথমত, তাৰমানে টু নাম্বাৰটো প্ৰথমত আহিব। 2 নাম্বাৰটো ইয়াত 1টো প্ৰথমত আছে, এইটো কেঞ্চেল হ'ব নোৱাৰে। এইটো 4 নাম্বাৰটো আছে, এইটো হ'ব নোৱাৰে, গতিকে এ অথবা ডি হ'ব। তাৰপিছত আমি চাওঁ টেগৰ হু হেডেড ব্ৰাহ্মণ সমাজ দ্য ফেমিলি হাউচেছ অফ জোৰাসাংকো ইন কেলকাতা was a hive of cultural and intellectual activity. Tagore was educated by private tutor and he first visited Europe in 1878. 1878 আটাইতকৈ ওপৰত। তো ইউৰোপত গৈছিল 1878ত। হি কেম টু ইংলেণ্ড, এইটো হ'ব 2 নম্বৰত। তাৰমানে 4টো 2 নম্বৰত কোনটোত আছে? 4টো 2 নম্বৰত এ নাম্বাৰটোত আছে, অৰ্থাৎ দিছ আনচাৰ ইজ ৰাইট। 2, 4, 3 তাৰপিছত 1। Why did Rabindranath Tagore withdraw from the স্বদেশী মুভমেণ্ট? উইথড্ৰ কিয় কৰিছিল স্বদেশী মুভমেণ্টৰ পৰা? ইয়াত আমি চাব লাগিব। ফেমিলি হাউচেছ টেগৰ ৱাজ এডুকেটেড, এইটো পঢ়িছোঁ। হি ষ্টাৰ্টেড ৰাইটিং এট এন আৰ্লি এজ এণ্ড হিজ টেলেণ্ট ৱাজ ৰিকগনাইজড বাই এইখন গ'ল দ্য লিডিং ৰাইটাৰ অফ দ্য ডে। টেগৰ লিভড মেইনলি ৱেষ্ট বেংগল। নেমিং ফেমিলি গ'ল স্বদেশী কেম্পেইন আহিছে। হি ৱাজ ইনভলভড, ইয়াত আছে হি ৱাজ ইনভলভড ইন দ্য স্বদেশী কেম্পেইন এগেইনষ্ট দ্য ব্ৰিটিছ বাট উইথড্ৰন ফ্ৰম ইট ৱেন হি মুভমেণ্ট টাৰ্ণ্ড ভাইলেণ্ট। যেতিয়া মুভমেণ্টটো ভাইলেণ্টলৈ ৰূপ লৈছিল, হাইকাজিয়ালৈ গতি কৰিছিল তেতিয়া। বিকজ ইট হেড টাৰ্ণ্ড ভাইলেণ্ট, ইয়াত এ নাম্বাৰটো হ'ব ৰাইট এনচাৰ, বিকজ ইট হেড টাৰ্ণ্ড ভাইলেণ্ট। হু ৱাজ ৰবীন্দ্ৰনাথ টেগ'ৰছ কণ্টেম্পৰেৰী ৰাইটাৰ ইন বেংগল? ইয়াত আমি চাব লাগিব কণ্টেম্পৰেৰী ৰাইটাৰ কোন আছিল। লিভড মেইনলি স্বদেশী কেম্পেইন মুভমেণ্ট। তাৰপিছত আছে ৰিলিজ হি ক্লেইম বাই ইটছ লেটাৰ পাব্লিছড লিডিং ডিৰেক্টলি টু হিজ উইনিং নবেল প্ৰাইজ লিটাৰেচাৰ ইন 19। ইয়াত চাইল্ড অফ হু হেডেড ব্ৰাহ্মণ সমাজ দ্য ফেমিলি হাউচেছ কেলকাতা হাইভ কালচাৰেল এণ্ড এডুকেটেড বাই প্ৰাইভেট টিউটৰ্ছ। হি ষ্টাৰ্টেড ৰাইটিং এট আৰ্লি এজ হি ৰিকগনাইজড বাই। ইয়াত যিহেতু এজন ব্যক্তিৰ নাম আছিল কলকাতাৰ, গতিকে এইটো হ'ব ৰাইট। আৰু ইয়াত WB ইটছ যে আছে, এইটো হৈছে আয়াৰলেণ্ডৰ এইটো কবিতা। এইটো আমি ইংলিছ অনাৰ্ছত আমি পঢ়িছিলোঁ গ্ৰেজুৱেশ্যনত। এইটোৱে তেওঁৰ তাৰমানে এই WB ইটছ তেওঁৰ গীতাঞ্জলিৰ যিটো প্ৰিফেচ এইটো ট্ৰেন্সলেট কৰিছিল। গতিকে তেওঁ ইংলেণ্ডৰ হয়, আয়াৰলেণ্ড নামৰ দেশৰ। কিন্তু আৰু ইয়াত আছে বংকিম চন্দ্ৰ চেটাৰ্জী, গতিকে বংকিম চন্দ্ৰ চেটাৰ্জী ইয়াত থাকিলে সেইটো হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী, এ নম্বৰটো ৰাইট। গতিকে আমাৰ আজিৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনবিলাক হৈ গ'ল। আপোনালোকে চেক কৰিব পাৰিব। এইটো আমি যিখিনি দিছোঁ 100% কাৰেক্ট নহ'লেও 99% কাৰেক্ট, কাৰণ মোৰ এটা কুৱেশ্যন অলপ কনফিউজ আছে আৰু গোটেইখিনি শুদ্ধ উত্তৰ হৈ যাব বুলি ধৰি আপোনালোকে কেলকুলেশ্যন কৰিব পাৰে। আৰু যিটো স্ক'ৰ আহে আপোনালোকৰ সেইখিনিয়ে আপোনালোকে ৰিজাল্টত পাব বুলি মোৰ ধাৰণা। জাষ্ট এটা কুৱেশ্যন অলপ ফেৰ হ'ব পাৰে, গতিকে +- 1 বুলি ধৰি ল'ব।